হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই আজিৰ ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো কিদৰে আমি বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰিম। লেটছ সি। বিশ্ব পৰিৱেশ দিৱস। নমস্কাৰ সন্মানীয় এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। পোনপ্ৰথমে 1973 চনৰ 5 জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তু আছিল অনলি অন আৰ্থ, অৰ্থাৎ মাত্ৰ এখন পৃথিৱী। প্ৰতি বছৰে ৰাষ্ট্ৰীয় সংঘই নতুন নতুন শ্লোগান লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এই দিৱস উদযাপনৰ মূল লক্ষ্য হ'ল বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলোৱে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থ কৰি ৰাখে। 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতা। এই অনুষ্ঠানৰ শ্লোগান হ'ল আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ, অৰ্থাৎ আমাৰ ভূমি আমাৰ ভৱিষ্যত। মানুহ হিচাপে আমি যি পৰিৱেশত জন্ম লাভ কৰিছো, সেই পৰিৱেশে এই পৃথিৱীত থকা প্ৰতিটো জীৱৰ মংগলৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই সকলোখিনি সংৰক্ষণ আৰু নিয়ন্ত্ৰণত ৰখাটো আমাৰ কৰ্তব্য। বছৰ বছৰ ধৰি বিশ্বজুৰি বহুতো আন্দোলন আৰু সজাগতা অভিযান চলি আহিছে, যিবোৰে মানুহক পৰিৱেশৰ প্ৰতি সচেতন কৰি তুলিবলৈ যথেষ্ট অৰিহণা আগবঢ়াইছে। উদাহৰণস্বৰূপে 1970 চনৰ বহু আগৰ চিপকো আন্দোলন, বান মহোৎসৱ, জুলাই মাহত এসপ্তাহ ধৰি চলি থকা বাৰ্ষিক বৃক্ষৰোপণ উৎসৱ, চেভ চাইলেণ্ট ভেলী আন্দোলন, জংগল বাচাও আন্দোলন, তেহেৰী বান্ধ আন্দোলন ইত্যাদি। আমি আমাৰ বিদ্যালয়ত প্ৰতি বছৰে বৃক্ষৰোপণৰ দ্বাৰা এই দিৱস উদযাপন কৰোঁ। এই গ্ৰহটোৰ বাসিন্দা হিচাপে আমি সকলোৱে নিজৰ চৌপাশৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা বুজি পোৱাটো প্ৰয়োজনীয় আৰু ইয়াক সকলো ধৰণে সুৰক্ষা দিয়াৰ উপায় বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয়। কেৱল আমাৰ বাবে সচেতন হোৱাটো যথেষ্ট নহয়, বৰঞ্চ আনকো জনাব লাগে যে আমি বাস কৰা পৃথিৱীখনে আমাক যিখিনি যোগান ধৰিছে তাৰ প্ৰতি আমি বহুতো সন্মান আৰু চিন্তাৰ ঋণী। আহক আমি একেলগে থিয় দি এই পৃথিৱীখনক এক আচৰিত ঠাই কৰি তোলো, কেৱল আমাৰ বাবেই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবেও। এখন শ্লোগানেৰে মোৰ বক্তব্য সামৰণি মাৰিছো। সেউজীয়া হওক, উশাহ পৰিষ্কাৰ কৰক, পৰিৱেশ প্ৰদূষণ বন্ধ কৰক, আমাৰ গ্ৰহটোক ৰক্ষা কৰক, আৱৰ্জনা পেলোৱাৰ আগতে ভাবি চাওক। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা, যাতে সিহঁতে অতি সুন্দৰকৈ বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত ভাষণ দিব পাৰে। Thank you for watching my